হয় এনেকুৱা ধৰণৰ যোৰহাট চিটি এখনত হোৱাটো মানে প্ৰথম কথা সেইটো চবতকে আচৰিত কথা যেহেতু মানে আমি ইয়াতে পুলিচৰ নিৰাপত্তাত থাকো বুলি আমি ভাল হেৰি এখনত থাকো বুলি ভাবো আৰু আমি নিৰাপত্তাভাৱে মানে আমি ঘূৰি ফুৰিব পাৰো তো ইয়াতে প্ৰথমতে সেইদিনাখন যেনেকে তাতে চাহ খাই আছিলো ৰৈ পেলাই তো তেখেত আহি পেলাই মোক পটককে চুলিত ধৰিলে মোবাইলটো থপিয়াই পেলাই মোক মাৰিবলৈ চেষ্টা কৰিছিলে আৰু খুব বেয়াকে মাৰিলে মোক মুখে চুখে মাৰিছে তাৰপিছত চুলি তুলি ঘটালি পেলাই বহুত বেয়াকে চুচৰাই নিছে তেনেকুৱা ধৰণৰ এটা কাণ্ড হৈছে এই মানুহজনৰ নাম ঋতুপৰ্ণ ফুকন তেওঁ ইয়াতে কফি কাণ্ট্ৰি নামৰ এখন কেফে আছে স্কাই ষ্টাৰ বুলি এখন ইয়াতে হোটেল এখন আছে আৰু তেওঁ 7 ছিষ্টাৰৰ তেওঁ এজন ব্যৱসায় মানে বিজনেছমেন হয় তেনেকুৱা এজন মানুহে ইয়াতে পিছত গম পাইছো যে এই মানুহজনে অলৰেডি মানে হেবিচুৱেল অফেণ্ডাৰ হয় অলৰেডি মানে প্ৰিভিয়াছলি বহুতবাৰ মোক এনেকে থ্ৰেটেন কৰি থাকে দম দি থাকে ফোনত দম দি থাকে আৰু সেইটোৰ কাৰণে মই কেইবাবাৰো কমপ্লেইন দিছো আৰু কমপ্লেইন দিয়াৰ ওপৰতো মানে মই একো নিৰাপত্তা পোৱা নাছিলো তেওঁক বাৰে বাৰে মানে থানালে মাতে কিন্তু সি ওলাই যায় হয় মোৰ ভাল বান্ধৱী হয় তেওঁ আছিলে মোৰ লগত চাহ খাই আছিলো আমি তাতে বিয়াৰ আঠমঙলাৰ কাৰণে মই ইয়াত আহিছিলো মই বিয়া হৈছো কানপুৰত হয় হয় তেখেতৰ কথা তেওঁ মানে আহিলে মোক মাৰি থকা দেখি পেলাই যেহেতু ওচৰৰ পাজৰে বহুত মানুহ আছিলে যদিও তেওঁ নিজে আহিছে মোক বচাবলে আৰু বচাবলে আহোঁতে মানে তেওঁ ওপৰত উল্টাই কেছ দি দিছে যে তেওঁ মাৰিছে বুলি আৰু এজনী ছোৱালীক যদি কোনোবাই মাৰি থাকে ডেফিনেটলি এজন ভদ্ৰ লোকে আহি পেলাই বচাবলৈ চেষ্টা কৰিব তেওঁক মই ধন্যবাদ জনাওঁ যে তেওঁ বলি আহি পেলাই মোক হেল্প কৰিছিলেহি আহি পেলাই আৰু সেই কাণ্ডটো কৰাৰ কাৰণে সেই মানুহজনে ঋতুপৰ্ণ ফুকনে তেওঁৰ ওপৰত কেছ দিছে যে তেওঁক মাৰিছে বুলি ঋতুপৰ্ণ ফুকনক পাণ দোকানীজনে ঋতুপৰ্ণ ফুকনক মাৰিছে বুলি কৈছে আৰু তেওঁক মানে ক্ষমাও খোজাইছে থানাত আনি পেলাই হয় তেওঁৰ লগত এজন বিজিত বোলা এজন যুৱক আহিছিলে আৰু মই নাজানো মোক কোনে মই গম পোৱা নাই মোক কাৰণ চুলিত ধৰি পেলাই হাওলাই পেলাই মোক মাৰি আছিলে মই নাজানো মোক কেইজন মানুহে মোক প্ৰহাৰ কৰি আছিলে কিন্তু মানুহ আছিলে তাতে মোক মাৰিবলৈ এজন মতা মানুহে ভাবক এগৰাকী মাইকী মানুহক মাৰিবলৈ 4-5 জন মানুহ লৈ পেলাই আহিছে আৰু সংগঠনত জইন কৰিছে সি যে এইবোৰ কাণ্ড কৰি ফুৰে আগৰ পৰাই তেওঁ সেই প্ৰটেকশ্যনটোৰ কাৰণে এই সংগঠনবিলাকত জইন কৰিছে হয় ডেফিনেটলি এই যিয়ে সংগঠন নহওক মই অনুৰোধ কৰোঁ যে যিহেতু আমাৰ অসমৰ বা যোৰহাটৰ বা হেৰিৰ ভৱিষ্যতৰ কাৰণে আপোনালোক আছে এজনী মহিলাৰ নিৰাপত্তাৰ দায়িত্ব আপোনালোকে ল'ব লাগে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ